নমস্কাৰ বন্ধুসকল, মই ডক্টৰ কমল কৃষ্ণ নাথ। ইতিমধ্যে যোৱাবাৰৰ যিটো ভিডিঅ' আছিলে তাত মই অষ্টিঅ' আৰ্থ্ৰাইটিছ ৰোগৰ বিষয়ে বহলাই আলোচনা কৰিছোঁ। সেই ভিডিঅ'টোত মই কৈছিলোঁ যে অষ্টিঅ' আৰ্থ্ৰাইটিছ ৰোগটো হৈছে এটা ডিজেনেৰেটিভ ৰোগ। এই ৰোগটো পোনপ্ৰথমে নি জইণ্টত দেখা পোৱা যায়। নি জইণ্ট অৰ্থাৎ আঁঠুযুৰিত দেখা পোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ আঁঠুযুৰিয়ে দেহৰ সকলো ভৰ বহন কৰিব লাগে। ফলত এই আঁঠুযুৰিয়ে এটা ট্ৰেমেণ্ডিয়াছ হেঁচা বহন কৰিব লাগে। প্ৰিয় বন্ধুসকল, আয়ুৰ্বেদত অষ্টিঅ' আৰ্থ্ৰাইটিছ ৰোগত সন্দিগ্ধ বাতোলা। তাৰ কাৰণ হৈছে এই ৰোগটো সৃষ্টি হোৱাৰ কাৰণ হিচাপে দুটা কাৰণতে দিয়া হয়। প্ৰথম কাৰণটো হৈছে প্ৰকোপিত বায়ু আৰু দ্বিতীয় কাৰণটো হৈছে ধাতু ক্ষয়। গতিকে আমি পোনপ্ৰথমে কি কৰিব লাগিব, যিটো কাৰণত আমাৰ বায়ু প্ৰকোপিত হৈছে সেই প্ৰকোপিত বায়ুৰ কাৰণসমূহ ভালদৰে লুটিয়াই চাই সেইবোৰ আমি এভইড কৰিব লাগিব। আৰু এবাৰ যদি আমাৰ প্ৰকোপিত বায়ুটো নিয়ন্ত্ৰণত আহে, কিছুমান ঔষধি দ্ৰব্যৰ আমি সহায় ল'ব পাৰোঁ। তাৰ ভিতৰত আমাৰ আয়ুৰ্বেদত উপলব্ধ হোৱা কিছুমান কেলছিয়াম প্ৰিপাৰেশ্যন আছে, আৰু এইবিলাক হৈছে একোটা প্ৰাকৃতিক ৰূপে উপলব্ধ হোৱা কেলছিয়াম প্ৰডাক্ট আৰু হাৰ্ব মিনাৰেল প্ৰিপাৰেশ্যন। এইবিলাক সাধাৰণতে কিছুমান ভস্ম, ফাইন পাৰ্টিকল। এই ভস্মবিলাক মূলতঃ বিভিন্ন ধৰণৰ আছে। প্ৰথমবিধ ভস্ম আমি সাগৰৰ পৰা উপলব্ধ হোৱা প্ৰবালৰ পৰা পাওঁ, যিটো আমি প্ৰবাল পৃষ্টি বা প্ৰবাল ভস্ম ৰূপে জানো। তাৰ উপৰিও শংখৰ পৰা উপলব্ধ হোৱা শংখ ভস্ম বা শংখৱতী আমি গ্ৰহণ কৰিব পাৰোঁ। তাৰ উপৰিও আমি অন্য উৎসৰ পৰা উপলব্ধ হোৱা ভস্ম নেচাৰেল কেলছিয়াম হিচাপে আমি গ্ৰহণ কৰিব পাৰোঁ। তাৰ ভিতৰত উদন্তী ভস্ম আৰু উকুদান্ত ভস্ম উল্লেখযোগ্য। তাৰ উপৰিও জইণ্টৰ যিটো ইনফ্লেমেশ্যন, সেই ইনফ্লেমেশ্যন ৰোধ কৰাৰ কাৰণে কিছুমান বনৌষধি খুবেই উপযুক্ত। তাৰ ভিতৰত প্ৰথমবিধ হৈছে চিগ্ৰু, অৰ্থাৎ যিটো আমি চজিনা বুলি কওঁ বা মৰিংগা বুলি কওঁ। সেই মৰিংগাত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক ৰূপে উপলব্ধ হোৱা কেলছিয়াম আৰু মেগনেছিয়াম আৰু অন্য কিছুমান মাইক্ৰ মিনাৰেল পোৱা যায়। গতিকে এই চিগ্ৰুটো আমাৰ ইনফ্লেমেশ্যনটো কমোৱাত খুবেই সহায়ক। তাৰ উপৰিও হাৰ্জৰ নামৰ এটা প্লেণ্ট আছে, যিটো প্ৰাকৃতিক ৰূপে উপলব্ধ হোৱা এনেকুৱা ধৰণৰ অনেক মাইক্ৰ মিনাৰেল পোৱা যায়, যি আমাৰ হাড় মজবুত কৰে। তাৰ উপৰিও আয়ুৰ্বেদত উপলব্ধ হোৱা লাক্সাৰী গুগবোৰে অষ্টিঅ' আৰ্থ্ৰাইটিছত খুব কাম কৰে। তাৰ কাৰণটো হৈছে লাক্সা হৈছে এবিধ ৰেজিন, যি প্ৰাকৃতিকভাৱে এণ্টি ইনফ্লেমেটৰী। তাৰ উপৰিও সেই লাক্সাৰী গুগবোৰত অৰ্জুন আছে আৰু অৰ্জুন আছে। অৰ্জুনতো বিভিন্ন ধৰণৰ প্ৰাকৃতিক ৰূপে উপলব্ধ হোৱা মাইক্ৰ মিনাৰেল পোৱা যায়। তাৰ উপৰিও চাললেকি আমাৰ ইনফ্লেমেশ্যন আৰু বিষ নিবাৰক হিচাপে এটা উৎকৃষ্ট বনৌষধি। এইকাৰণে কৈছো যে চাললকি আপুনি দীৰ্ঘ সময়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, কিন্তু বৰ্তমান সময়ত উপলব্ধ হোৱা ইবুপ্ৰফেন, ডাইক্ল'ফেনাক বা এচিক্ল'ফেনাক এইবিলাক আমি এটা লিমিটেড সময়লৈকেহে ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু তাৰ ঠাইত যদি আমি চাললেকি ব্যৱহাৰ কৰোঁ, ই এক প্ৰাকৃতিক ৰূপে উপলব্ধ হোৱা বিষ নিবাৰক বনৌষধি। আমাৰ আয়ুৰ্বেদত বিভিন্ন ধৰণৰ খুব সুন্দৰ গুগল প্ৰিপাৰেশ্যন আছে। তাৰ ভিতৰত যোগৰাজ গুগল, মহাযোগৰাজ গুগল, অকমান আগতে উল্লেখ কৰা লাক্সাৰী গুগল উল্লেখযোগ্য। তাৰ উপৰিও আয়ুৰ্বেদত এনেকুৱা কিছুমান প্ৰিপাৰেশ্যন আছে যিয়ে আমাৰ অস্থি ধাতু আৰু মজ্জা ধাতুক পুষ্টি প্ৰদান কৰে। তাৰ ভিতৰত পটাবৰী আৰু অশ্বগন্ধা উল্লেখযোগ্য। তদুপৰি আমি ৰান্ধনীখনত দৈনিক প্ৰয়োগ কৰা আদা আৰু নহৰুৱে সুন্দৰ এণ্টি ইনফ্লেমেটৰী এনালজেচিক হিচাপে কাম কৰে। তাৰ উপৰিও হালধিৰ যিটো গুৰি আছে, সেইটো খুব ধুনীয়াকৈ এনালজেচিক হিচাপে কাম কৰে। তাৰ উপৰি যিখিনি প্ৰকোপিত ৰোগ শৰীৰত জমা হয় তাক উলিয়াই অনাৰ কাৰণে পঞ্চকৰ্ম পদ্ধতিৰ আমি সহায় ল'ব পাৰোঁ। তাৰ উপৰি কিছুমান মেডিকেটেড অইল, যেনেকুৱা মহাবিশ্বভৰ্গ অইল, মহানাৰায়ণ অইল, প্ৰচাৰণী অইল, চন্দ্ৰবাদী অইল, এই সন্ধিগত বাত নিৰ্মূলত খুবেই ধুনীয়া কাম কৰে। ই আমাৰ জইণ্টৰ ইনফ্লেমেশ্যন কম কৰে। প্ৰিয় বন্ধুসকল, সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি কিছুমান ব্যায়ামৰ সহায় লোৱাটো খুবেই উপযুক্ত। তাৰ ভিতৰত কিছুমান ব্যায়ামে আমাৰ উৰু সন্ধি আৰু আঁঠুযুৰি মজবুত কৰাত সহায় কৰে। এই উৰু সন্ধিত ব্যায়াম কিছুমানে আমাৰ ভৰিত থকা কোৱাড্ৰিচেপছ মাচলক মজবুত কৰি আমাৰ এই আঁঠুযুৰিক বল প্ৰদান কৰে। তাৰ উপৰি কিছুমান যোগাসনেও আমাক সহায় কৰিব পাৰে। গতিকে আমাৰ কাম হ'ব আমি এটা গতিশীল জীৱন প্ৰণালী আদৰি লোৱা, দিনটোৰ বেছিভাগ সময় বহি নাথাকে, অৰ্থাৎ কেতিয়াবা বহিব লগা হ'লেও মাজে সময়ে উঠি গৈ খোজ কৰা, দিনটোত অন্ততঃ কিছু সময়ৰ কাৰণে ব্যায়াম কৰা, অন্ততঃ 10-15 মিনিটৰ কাৰণে খোজ কৰা আমাৰ কাৰণে খুবেই দৰকাৰ, আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। সন্ধিগত ৰোগক আপোনালোকে বয়সীয়াল লোকৰ বেমাৰ বুলি অৱজ্ঞা নকৰে, কাৰণ বৰ্তমান সময়ত দেখা গৈছে যে প্ৰায় 40 বা 50 ঊৰ্ধ্বৰ ব্যক্তিও এই ৰোগত আক্ৰান্ত হৈছে। চবতছে ভয় লগা কথাটো হৈছে এই ৰোগটো যদি এবাৰ আৰম্ভ হয় তাক নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন হৈ যায়। সৌভাগ্যৰ কথা, আয়ুৰ্বেদ চিকিৎসা পদ্ধতি এইখিনি পৰ্যায়লৈকে যাতে নাযায় তাৰ বাবে আপোনাক সহায় কৰিব পাৰে। গতিকে এই ৰোগটো প্ৰতিৰোধৰ বাবে আমি আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানৰ সহায় নিশ্চয়কৈ ল'ব পাৰোঁ। প্ৰিয় বন্ধুসকল, এই অষ্টিঅ' আৰ্থ্ৰাইটিছ কিদৰে উদ্ভৱ হয় সেই বিষয়ে ইতিমধ্যে মই এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো যদি এবাৰ চাই লয় এই ৰোগটোৰ বিষয়ে আপোনাৰ ধাৰণা আৰু পৰিষ্কাৰ হৈ যাব। প্ৰিয় বন্ধুসকল, এইখিনিতে মই এই ভিডিঅ'টো দীঘলীয়া কৰিব নিবিচাৰোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।